নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ব্ৰিটিছে ভাৰতত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ সমান্তৰালকৈ ভাৰতত কিছুমান সামাজিক সাংস্কৃতিক সংস্কাৰ আন্দোলনৰ আৰম্ভ হৈছিল। আজি আমি ইয়াৰ ওপৰতে আলোচনা কৰিম। আজি আমি আলোচনা কৰিম ব্ৰহ্ম সমাজৰ আৰু ইয়াক নেতৃত্ব প্ৰদান কৰা বিশেষ লোকসমূহৰ বিষয়ে। আহক আধুনিক ভাৰতৰ ইতিহাসৰ আজি অষ্টম খণ্ডটি আৰম্ভ কৰোঁ। ব্ৰহ্ম সমাজ। ৰাজা ৰামমোহন ৰায়ে 1828 চনত ব্ৰহ্মসভা প্ৰতিষ্ঠা কৰিছিল। পিছলৈ ইয়াৰ নাম ৰাখে ব্ৰহ্ম সমাজ। ব্ৰহ্ম সমাজৰ নীতি খোদিত মূৰ্তি বা মূৰ্তি নোহোৱাকৈ চিৰন্তন সত্তাৰ পূজা, একেশ্বৰবাদ, মানৱ মৰ্যাদা, সামাজিক দুষ্টতাৰ বিৰোধিতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা, বিভিন্ন ধৰ্মৰ শিক্ষা অন্তৰ্ভুক্ত কৰা। ব্ৰহ্ম সমাজৰ তাৎপৰ্য আছিল ব্ৰহ্ম সমাজে বিদেশ ভ্ৰমণৰ বিৰুদ্ধে হিন্দুৰ যি পক্ষপাতিত্ব তাক বিৰোধিতা কৰি সমাজ সংস্কাৰৰ পোষকতা কৰিছিল। ই সতী, বাল্যবিবাহ, বহুবিবাহৰ দৰে প্ৰথাক নিন্দা কৰি লিংগ সমতাক প্ৰসাৰিত কৰিছিল। একে সময়তে বিধৱাৰ পুনৰ বিবাহৰ পোষকতা কৰিছিল, জাতিবাদ আৰু অস্পৃশ্যতাৰ বিৰোধিতা কৰিছিল। ৰাজা ৰামমোহন ৰায় আৰু ব্ৰহ্ম সমাজ। ভাৰতীয় নৱজাগৰণ আৰু আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয়। আধুনিক বৈজ্ঞানিক দৃষ্টিভংগী, মানৱ মৰ্যাদা আৰু সামাজিক সমতাৰ পোষকতা কৰিছিল। 1 ডজনৰো অধিক ভাষাত তেওঁ পাকৈত আছিল। প্ৰাচীন হিন্দু গ্ৰন্থৰ দ্বাৰা সমৰ্থিত একেশ্বৰবাদ আঁকোৱালি লৈছিল। বেদান্তৰ একেশ্বৰবাদী আদৰ্শক প্ৰচাৰৰ বাবে 1814 চনত আত্মীয় সভা প্ৰতিষ্ঠা কৰে। মূৰ্তি পূজা, জাতিগতৰ কঠোৰতা আৰু অৰ্থহীন আচাৰ ব্যৱহাৰৰ বিৰুদ্ধে থিয় দিছিল। যুক্তিবাদৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আনকি যুক্তিৰ ওপৰত ভিত্তি কৰি শাস্ত্ৰৰ নীতিৰ পৰা আঁতৰি যোৱাৰ সমৰ্থন কৰিছিল। তেওঁ প্ৰিচেপ্টছ অফ জিছাছ নামৰ এখন কিতাপ লিখে, য'ত তেওঁ অলৌকিক কাহিনীৰ পৰা নৈতিক আৰু দাৰ্শনিক দিশ পৃথক কৰিছিল। ৰাজা ৰামমোহন ৰায় সমাজ সংস্কাৰ। সতী, বিধৱা জ্বলোৱাৰ বিৰুদ্ধে অভিযান চলাই 1829 চনত অপৰাধ ঘোষণা কৰাত সফল হয়। উত্তৰাধিকাৰ আৰু সম্পত্তিৰ অধিকাৰকে ধৰি মহিলাৰ অধিকাৰৰ পোষকতা কৰে। 1817 চনত হিন্দু মহাবিদ্যালয় আৰু 1825 চনত বেদান্ত মহাবিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠা কৰি আধুনিক শিক্ষাৰ প্ৰসাৰত যথেষ্ট অৰিহণা যোগায়। দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু ব্ৰহ্ম সমাজ। এই ৰাজা ৰামমোহন ৰায়, দেৱেন্দ্ৰনাথ ঠাকুৰ, কেশৱ চন্দ্ৰ সেন এওঁলোক আছিলে ব্ৰহ্ম সমাজক নেতৃত্ব দিয়া লোক। তেওঁলোকৰ বিষয়েও পৰীক্ষাত আহি থকা দেখা যায়, গতিকে ইয়াৰ ওপৰতো আমি আলোচনা কৰিছোঁ, গতিকে মন দি শুনিব। দেৱেন্দ্ৰনাথ ঠাকুৰ আৰু ব্ৰহ্ম সমাজ। বিশিষ্ট উদ্যোগপতি দ্বাৰিকানাথ ঠাকুৰৰ পুত্ৰ আছিল। তেখেতে ব্ৰহ্ম সমাজক নতুন জীৱন আৰু গাঁথনি প্ৰদান কৰিছিল। সংস্কাৰৰ বাবে হিন্দু ধৰ্মৰ ওপৰত কাম কৰিছিল আৰু খ্ৰীষ্টান মিছনেৰীৰ কাৰ্যকলাপৰ বিৰোধিতা কৰিছিল। বিধৱাৰ পুনৰ বিবাহ, মহিলাৰ শিক্ষা, বহুবিবাহ বিলুপ্ত কৰা আদি নীতিক সমৰ্থন কৰিছিল। ঈশ্বৰবাদী আন্দোলন আৰু ৰামমোহনৰ ধাৰণা প্ৰচাৰত অৰিহণা যোগাইছিল। হিন্দু ধৰ্মৰ খ্ৰীষ্টান মিছনেৰী সমালোচনা আৰু ধৰ্মান্তৰণকৰণৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰিছিল। তাৰপিছত আহিলে কেশৱ চন্দ্ৰ সেন আৰু ব্ৰহ্ম সমাজ। কেশৱ চন্দ্ৰ সেন 1858 চনত দেৱেন্দ্ৰনাথ ঠাকুৰৰ অধীনত ব্ৰহ্ম সমাজৰ আচাৰ্য হয়। তেওঁ বংগৰ বাহিৰেও সংযুক্ত প্ৰদেশ, পঞ্জাৱ, বোম্বে, মাদ্ৰাজৰ দৰে অঞ্চললৈ এই আন্দোলন সম্প্ৰসাৰিত কৰিছিল। দেৱেন্দ্ৰনাথ ঠাকুৰে সেনৰ উগ্ৰ ধাৰণাক অসন্মত কৰাৰ ফলত 1865 চনত সেনক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। সেন আৰু তেওঁৰ অনুগামীসকলে
1866 চনত ঠাকুৰৰ যি আদি ব্ৰহ্ম সমাজ তাৰ পৰা পৃথক হৈ ভাৰতৰ ব্ৰহ্ম সমাজ নামেৰে এক অনুষ্ঠানৰ জন্ম দিয়ে। 1878 চনত সেনে কোচবেহাৰৰ নাবালক হিন্দু মহাৰাজৰ লগত কন্যাৰ বিবাহৰ ব্যৱস্থা কৰি তেওঁ বিতৰ্কত সোমায় আৰু তাৰ পিছত ভাৰতৰ সেনৰ ব্ৰহ্ম সমাজত বিভাজন হয়, যাৰ ফলত 1878 চনত আনন্দমোহন বসু, শিৱচন্দ্ৰ দেৱ আৰু উমেশ চন্দ্ৰ দত্তই সাধাৰণ ব্ৰহ্ম সমাজ গঠন কৰে। আজি আমি ব্ৰহ্ম সমাজৰ বিষয়ে আলোচনা কৰিলোঁ। এনেদৰে আমি বাকী যি সমাজ সংস্কাৰ আন্দোলনত জড়িত অনুষ্ঠানৰ সৃষ্টি হৈছিল তাৰ বিষয়ে আলোচনা কৰিম। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে ভিডিঅ'সমূহ মিছ নকৰে। আৰু চেনেলটোত বিভিন্ন ধৰণৰ ছিৰিজ আগবঢ়াই থকা হৈছে, গতিকে আপোনালোকে আমাৰ চেনেলটোলৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।